আগন্তুক 3 ঘণ্টাত ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী। ৰাজ্যৰ কেইবাখনো জিলাত হ'ব মুষলধাৰ বৰষুণ। কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নলবাৰী, বৰপেটা, ওদালগুৰি জিলাত হ'ব বৰষুণ। ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, পশ্চিম কাৰ্বি আংলং জিলাতো হ'ব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আজিৰে পৰা পৰৱৰ্তী 3 দিনলৈ ৰাজ্যত বৃষ্টিপাতৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। বতৰক লৈ বুধবাৰে আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি অসমৰ কেইবাখনো জিলাত 23 ফেব্ৰুৱাৰীলৈ শিলাবৃষ্টি ধুমুহা হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি বুধবাৰেও ৰাজ্যখনৰ প্ৰায় সকলো অঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী, যোৰহাট, উত্তৰ লখিমপুৰ, শিলচৰ, গোলাঘাটত প্ৰচুৰ বৰষুণৰ লগতে জলবায়ু যথেষ্ট শীতাৰ্ত হৈ থাকিব। বুধবাৰে অসমৰ সৰ্বোচ্চ তাপমান 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমান 14 ডিগ্ৰীলৈ অৱনমিত হোৱাৰ সম্ভাৱনা আছে।